ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন বিষয়ে অমূল্যৰে প্ৰভাৱিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এজন মহান ব্যক্তি আৰু এজন প্ৰখ্যাত শিক্ষক আছিল। তেওঁৰ জন্মদিনটো ৰাষ্ট্ৰীয় শিক্ষক দিৱস হিচাপে পালন কৰা হয়। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। তামিলনাডুৰ মাইলাদুথুৰাইৰ ওচৰৰ তিৰুচেনী নামৰ এখন গাঁৱত 1888 খ্ৰীষ্টাব্দৰ 5 ছেপ্টেম্বৰত ৰাধাকৃষ্ণৰ জন্ম হয়। 1962 চনত তেওঁ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ পাছত ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হয়। মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজত দৰ্শন বিভাগৰ শিক্ষক হিচাপে তেওঁ চাকৰি জীৱন আৰম্ভ কৰে। তেওঁৰ দেউতাকৰ নাম আছিল ডক্টৰ সৰ্বপল্লী দুৰাচানী আৰু মাতৃৰ নাম সীতামা আছিল। 1903 চনত 16 বছৰ বয়সত ক্ৰীড়া বন্ধুৰ বিবাহ হয়। তেওঁৰ আত্মজীৱন মূলক গ্ৰন্থখনৰ নাম হ'ল মাই চাইল্ড ফৰটো। এইগৰাকী মহান ভাৰতীয় জনক 1965 খ্ৰীষ্টাব্দত 17 এপ্ৰিলত মাদ্ৰাজত পৰলোকগত